আপোনালোকে বাৰু আপোনালোকৰ জীৱনত বহু সময়ত দুমোজাত পৰে নেকি বাৰু, বা সদায় অ'ভাৰ থিংকিঙত ভুগি আছে নেকি? কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে কৰোঁ নকৰোঁ, কৰিম নকৰিম, এইটো কৰিলে ভাল নে সেইটো, এনেকুৱা ধৰণৰ দুমোজাত আপোনালোকে ভুগি আছে নেকি? এটা সৰু বাস্তুৰ উপায় আজি দিব বিচাৰিছোঁ এই অসুবিধাটো দূৰ কৰিবলৈ। ৱেষ্ট ছাইডটো, পশ্চিম দিশটো আটাইতকৈ দৰকাৰী মেণ্টেল ষ্টেবিলিটি, মেণ্টেল পিচৰ বাবে। এটা ঘৰৰ ৱেষ্ট ছাইডটো যদি আমি চাফা আৰু পৰিষ্কাৰ কৰি ৰাখোঁ, আমাৰ মেণ্টেল ষ্টেবিলিটি আৰু মেণ্টেল পিচ আহিব। সেই ঘৰত বাস কৰা ব্যক্তিসকলৰ মাইণ্ডটোত এটা ক্লিয়াৰিটি আহিব, ফ'কাছ আহিব। তাৰ উপৰিও সেই ৱেষ্ট ছাইডত যদি আমি মেটেল এলিমেণ্ট বা ধাতুৰ সামগ্ৰী আমি যদি এড কৰিব পাৰোঁ, লগতে উইণ্ড চাৰ্ম হওক বা চিলভাৰ কালাৰ হওক বা ডাঙৰ মূৰ্তি হওক আমি যদি এড কৰিব পাৰোঁ, আৰু স্পেচিয়েলি বুদ্ধাৰ মেডিটেটিং হেড বা বুদ্ধাৰ ষ্টেচু এটা এড কৰিব পাৰোঁ, তেতিয়াহ'লে আটাইতকৈ লাভদায়ক হয়। আশা কৰোঁ এই সৰু উপায়টি কৰিব আৰু চাব আপোনালোকে আপোনালোকৰ মাইণ্ডত বহুখিনি ক্লিয়াৰিটি অহাৰ আৰম্ভ হৈ গৈছে।